ডবকাৰ মুৰাদজাৰ চৌধুৰী বজাৰ অক্সিক বৰবালিৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰী আটক এজনৰ পিছতে আন এজনক মুৰাদজাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে এটা সাবুনৰ বাকচত ভৰ্তি নিষিদ্ধ ঘোষিত ড্ৰাগছ এগৰাকী মহিলা আৰু এজন যুৱকক আটক কৰে ধৃত মহিলাজনীৰ নাম শাহিনা বেগম আৰু আনজন সেলিমউদ্দিন বুলি জানিব পৰা গৈছে নিখা আটক কৰি দুয়োকে মুৰাদজাৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আজি মুৰাদজাৰ থানা ভাৰপ্ৰাপ্ত বিষয়াই চৌধুৰী বজাৰৰ অক্সেক বৰবালিক এজনী মহিলা আৰু এজন মতা মানুহ তেওঁৰ নাম সেলিমউদ্দিন আৰু মহিলাজনী শাহিনা বেগম কোন সূত্ৰৰ পম খেদি নিষিদ্ধ ঘোষিত ড্ৰাগছ সহ দুইজনক আটক কৰে আৰু এক মানে পৰিতাপৰ বিষয় হ'ল হুজাই ডিষ্ট্ৰিক্টত বহুত মহিলাসকল নিষিদ্ধ ঘোষিত ড্ৰাগছৰ লগত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আছে ড্ৰাগছ আৰু গাঞ্জা বহুত ধৰণৰ বস্তুত লগত জড়িত এই মহিলাসকল আৰু আমি আগতেও গম পাইছোঁ যোৱাকালিও কিছুমান মহিলা ধৰা পৰিছে ড্ৰাগছৰ লগত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা মহিলা এই ড্ৰাগছৰ লগত জড়িত থকা মহিলাসকল বা মানুহসকলক ড্ৰাগছৰ লগত জড়িত সকলো ব্যৱসায়ী আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে এটা বক্স পাইছে আৰু যুৱ সমাজক এটা আহ্বান জনাম যে আপোনালোক সকলোৱে ওলাই আহক সকলোৰে দায়িত্ব এই আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতা নিশেষ কৰি পেলাব এদিন আমাৰ এই জাতিটো শেষ হৈ যাব ড্ৰাগছৰ কবলত পৰি গতিকে আমি হাতে কামে লাগি সকলোৱে ওলাই আহিব লাগে আৰু যে এয়া পুলিচ আৰু আৰক্ষী বাহিনীৰ দায়িত্ব নহয় এয়া আমি সমাজৰ সকলো দায়িত্বশীল মানুহৰ এটা কাম হৈ পৰিছে যে আমি সকলোৱে ওলাই আহিব লাগিব আটক কৰা দুজন ব্যক্তি এটা ফেমিলি নহয় এটা সিহঁতৰ ঘৰৰ পৰা পাইছে নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ